12 জানুৱাৰী সময় 9:22 মাৰ্কেট গ্যাপ আপ হৈছে 130 পইণ্ট মান গ্যাপ আপ হৈছে চাই লওঁ কিমান পইণ্ট 120 পইণ্ট গ্যাপ আপ হৈছে মাৰ্কেট আমি যদি 1 আৱাৰ ক্যান্ডেলত চাওঁ ৰেজিস্ট্যান্স লেভেলত মাৰ্কেট ওপেন হৈছে এই দেখিছে ন এই ৰেজিস্ট্যান্স লেভেলটো ব্ৰেক কৰিব পৰা নাই 1 আৱাৰ ক্যান্ডেলত তো আপোনাৰ 28 ডিসেম্বৰৰ পৰা এটো ৰেজিস্ট্যান্স লেভেল চলি আছে এতিয়ালৈকে আজিলৈকে ব্ৰেক কৰিব পৰা নাই আজি মাৰ্কেট গ্যাপ আপ হৈছে আমি 5 মিনিটত গৈ ট্ৰেড কৰিম 5 মিনিটত যদি আমি চাওঁ ফিবোনাচি লগাই কালিৰ ক্লোজিং প্ৰাইজৰ পৰা আজি বৰ্তমান যোনটো হাই প্ৰাইস লাগিছে তালৈ যদি আমি ফিবোনাচি লগাও তাত আমাৰ বাইং সেলিং লেভেলটো ওলাই যাব হাই লেভেললৈ লগালে আমাৰ 38% আৰু 50% ৰিটেচমেন্ট এই দুটা লেভেলত আহি যাব দেখিছে 50% আৰু 38% যদি আমি বাই কৰো এই দুটা লেভেলতে আমি বাই কৰিব লাগিব যদি এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰে এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰে তেতিয়া আমি সেলিং সাইডত চাম ঠিক আছে ইয়াত যদি বুলিশ কিবা প্যাটাৰ্ন পাও আমি বাই কৰিবলৈ চাম ক্যান্ডেল ষ্টিক বুলিশ প্যাটাৰ্ন কিবা বুলিশ ক্যান্ডেল বা বুলিশ প্যাটাৰ্ন কিবা পালে আমি বাই কৰিবলৈ চাম আৰু যদি ব্ৰেক কৰিলে এটো ইফালে দেখিছে কালি হাই লেভেল এটো আৰু ই যদি ব্ৰেক কৰে আমি ৰিটেষ্ট কৰিব দিম ৰিটেষ্ট কৰাৰ পিছত আমি সেল কৰিবলৈ চাম কালি লো লেভেল আমাৰ টাৰ্গেট হ'ব বা ক্লোজিং লেভেল এই দুটা চাই আমি বাই সেল কৰিম ঠিক আছে ট্ৰেড কৰাৰ আগত সদায় আপুনি ডাঙৰ টাইম ফ্ৰেমটো এনালাইসিস কৰিব কাৰণে চাই ল'ব ডেইলি ক্যান্ডেলে হওক বা আৱাৰলি ক্যান্ডেলে হওক চাই ল'ব তেতিয়া মাৰ্কেটৰ ওভাৰভিউটো পাই যাব এই দেখিছে নহয় ৰেজিস্ট্যান্স লেভেলত মাৰ্কেট ওপেন হৈছে আজি 1 ডে ক্যান্ডেল যদি আমি চাওঁ এনেকে চাই লৈ 1 আৱাৰত চাব যে কেনেকুৱা কি হৈ আছে বৰ্তমান বাইং সাইডত যাব পাৰি নি ট্ৰেন্ড কোনটো ট্ৰেন্ডত চলি আছে মাৰ্কেট বৰ্তমান এতিয়া সাইডৰ ট্ৰেন্ডত আছে দেখিছে মাৰ্কেট জিগজাগ কৰি আছে এবাৰ সাপোৰ্ট লেভেলত আহে এবাৰ ৰেজিস্ট্যান্স লেভেলত আহে এবাৰ ৰেজিস্ট্যান্স লেভেলত যায় আকৌ সাপোৰ্ট লেভেলত আহে এনেকুৱা কৰি আছে মাৰ্কেট যদি আপুনি চাই এই দেখিছে ন এটা এটা সাপোৰ্ট লেভেল এটো ৰেজিস্ট্যান্স লেভেল সাপোৰ্ট ৰেজিস্ট্যান্স সাপোৰ্ট এতিয়া ৰেজিস্ট্যান্সত আহিলে আমি কি কম সেল সাইড চাও ন চাই লওঁ কেনেকুৱা ধৰণৰ কি হয় যদি ফিবোনাচি লেভেল অলৰেডি বাইং সাইডৰ দেখিছে ন তললৈ গুছি আহিলে আমি বাইং সাইড এটা বৰ্তমান নেচাওঁ আৰু চালেও আমি সেলিং সাইড চাম ঠিক আছে ফার্স্ট ক্যান্ডেল কিমান রেড ক্যান্ডেল বনাইছে বিয়ারিশ ক্যান্ডেল সেলিং রেজিস্ট্যান্স লেভেল আছে সবে সেল কৰিবলৈ চাইছে আৰু সেকেন্ড ক্যান্ডেল আৰু থার্ড ক্যান্ডেল রেড ক্যান্ডেল বনাইছে কেনেকুৱা কি হয় চাই লওঁ যদি 50% অলৰেডি ব্ৰেক কৰিলে আমি বাইং সাইড নাচাওঁ বৰ্তমান এতিয়া অলপ তললৈ আহিব দিও মাৰ্কেট তাৰ ফিবোনাচি লগাম ইয়াত যদি ৰিটেষ্ট কৰে আমি সেল কৰিবলৈ চাম ঠিক আছে আমি এবাৰ ওয়াল মাৰ্কেটটো এনালাইসিস কৰি লওঁ কেনেকুৱা কি হৈ আছে ওয়াল মাৰ্কেট চাবলৈ হলে মানি কন্ট্ৰোলত গৈ পিনি ওয়াল মাৰ্কেট মাৰি দিলে হ'ল মই এইটো দেখিছে ওয়াল মাৰ্কেট মই চাইছো গোটেই পৃথিৱীৰ মাৰ্কেটৰ মেইন টপ কেইটা ইয়াত দেখাই দিব আমি চাব লাগিব ইউএছ মাৰ্কেট ডাউন 20 পইণ্ট ঠিকে আছে ভেৰি বুলিশ লিখা আছে ইউৰোপ মাৰ্কেটটো আমাৰ দৰকাৰ নাই ই 12টা বজাৰ পাছত খোলে আমি এছিয়া মাৰ্কেটটো চাব পাৰো এছিয়া মাৰ্কেটটো ঠিকে আছে চাই লওঁ কেনেকুৱা ধৰণৰ কি কৰে আপোনালোকক যদি ট্ৰেড লওঁ আপোনাক দেখাই আছো
10:34 হ'ল মাৰ্কেটক আজি আইটি কোম্পানীয়ে গোটেই মাৰ্কেটৰ ওপৰলৈ লৈ গ'ল আমি ফিবোনাচি ৰিটেচমেন্ট লগাইছিলো 50% 50% ফিবোনাচি এটো দেখিছে 50% বেক কৰিছিলে বেক কৰিলে কাৰণে আমি বাই নকৰিলো যদি 50% ৰ ৰিটেচমেন্ট ললে হেতেন দেখিছে না 50% ক্যান্ডেল এডাল বেক কৰি দিলে 10:34 হৈছে আমি ফাৰ্স্ট টাইম ফিবোনাচি লগালো গ্যাপ আপ খোলা কাৰণে কালি ওপেনিং ক্লোজিং প্ৰাইস আৰু আজি হাই লেভেল ফাৰ্স্ট ক্যান্ডেলৰ হাই লেভেল আৰু 50% দেখিছে না এই দল ক্যান্ডেলে বেক কৰিলে কাৰণে আমি বাইং সাইড নেগাম বুলি কলো এটোৱে আমাৰ আমি এটো যদি এডোখৰ 50% বেক নকৰাকে বনিলেন তেতিয়া আমি বাই কৰিলেন আপসাইডৰ কাৰণে কিন্তু আমি 50% যেতিয়া বেক কৰিলে আমি কলো যে বাই নকৰো দেখিছে মাৰ্কেট আপসাইড গুচি গল আজি আইটি কোম্পানী মাৰ্কেটৰ ওপৰলৈ লৈ গৈছে এতিয়া বৰ্তমান মাৰ্কেট ৰেজিস্ট্যান্স লেভেলত আছে আমি এতিয়া বৰ্তমান যদি এতিয়াও আমি বাই কৰিলে আমি ফিবোনাচি ৰিটেচমেন্ট আকৌ লগাম এটো লেভেলৰ আমাৰ এতিয়া কাম নাই আজি জোপা মোমেন্টাম আৰম্ভ হৈছে তাৰপা ফিবোনাচি লগাম বৰ্তমান হাই লেভেলত লগালে আমাৰ এটো 38% আৰু 50% ৰিটেচমেন্ট এটো লেভেলত যদি বুলিশ প্যাটাৰ্ন পাওঁ আমি এতিয়া বাই কৰিবলৈ চাম আৰু এটো হল ৰেজিস্ট্যান্স লেভেল 28 তাৰিখৰ পৰা ইয়াৰ পৰা যদি বাইং প্যাটাৰ্ন কিবা বনে আমি ইয়াত বাই কৰিব চাম ঠিক আছে 34 হ'ল আমি বৰ্তমান লৈকে কোন ধৰণৰ ট্ৰেড নাপালো এটাই মিস মানে এটো ট্ৰেডতে আছিল আজি আৰু ট্ৰেড নিদিব দেশনৰ মাৰ্কেট আজি গ্যাপ ওয়ান ডে যদি চাই এক মিনিট ওয়ান ডে যোনটো ৰেজিস্ট্যান্স লেভেল আছিল ৰেজিস্ট্যান্স লেভেলটো ব্ৰেক কৰিলে দেশনৰ মাৰ্কেট 21900 ৰিটেচমেন্ট লব বুলিছিল ৰিটেচমেন্ট কিন্তু নললে এতিয়া লাগে মানে আমি সেটআপ বহিতে কাম কৰিম সেটআপ নাই বহা আজি কৰিব নোৱাৰিম